হেল্ল' এভৰিৱান মেথড চেনেলটোলৈ মই নীলোৎপলে আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি গুৱাহাটী হাইকোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে তাৰ কাৰণে আমি এটা 500 MCQ চিৰিজ এটা প্ৰিপেয়াৰ কৰি আছোঁ আৰু সেই MCQ চিৰিজৰ আজি এই 2 নম্বৰটো ভিডিঅ'। এই ভিডিঅ'ত আজি আমি আকৌ টোটেল 20 নাম্বাৰ অফ কুৱেশ্যন ডিছকাছ কৰিম আৰু কুৱেশ্যনছবিলাক হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, কাৰেণ্ট এফেয়াৰ্ছ, কম্পিউটাৰ, ইংলিছ, এপ্টিটিউড এণ্ড মেথছৰ ওপৰত বেছড হ'ব। অকল আমি এটা টপিকৰে কুৱেশ্যনছ নিদিওঁ, ইয়াতে মিছেলেনিয়াছ মানে মিক্সড হৈ থাকিব এই গোটেইবিলাক টপিকৰ পৰা। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এনকাৰেজ কৰিম যে আপোনালোকে এই যোনটো অলৰেডি 1 নম্বৰটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো চাই আৰু পাৰিলে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব যাতে আমাৰ ভিডিঅ'বিলাকৰ ৰিচবিলাক অলপ বাঢ়ি যায়। তো পলম নকৰি আমি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। একদম ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। আজিৰ ছেশ্যনটোৰ ফাৰ্ষ্ট কুৱেশ্যন, কিন্তু আমাৰ টোটেল কুৱেশ্যনছ যদি চাওঁ এইটো 21 নম্বৰ কুৱেশ্যন। তো কুৱেশ্যন নম্বৰ 21, হু অন দ্য গল্ডেন বেট ইন দ্য ICC চেম্পিয়নছ ট্ৰফি 2025। চেম্পিয়নছ ট্ৰফি যে হৈ গৈছিলে তাৰে গল্ডেন বেট কোনে পাইছিলে সেইটো আমাক সুধিছে। অপশ্যনছবিলাক আছে ৰচিন ৰবীন্দ্ৰ, অপশ্যন বি ৰবীন্দ্ৰ জাদেজা, অপশ্যন চি শ্ৰেয়াছ আয়াৰ নে অপশ্যন ডি বিৰাট কোহলি। এইটো কুৱেশ্যন এবাৰ APSC প্ৰিলিমছত আহিছিলে। মই কুৱেশ্যনটো এইটো কাৰণে দিলোঁ কাৰণ এনেকুৱা স্পৰ্টছৰ কুৱেশ্যন আজিকালি এক্সামবিলাকত সোধা দেখা যায়। এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ৰচিন ৰবীন্দ্ৰ। আৰু উইনাৰ্ছ কোন আছিলে? উইনাৰ্ছ আছিলে ইণ্ডিয়া আৰু চেম্পিয়নছ ট্ৰফিৰ ৰানাৰ্ছ আপ কোন আছিলে? ৰানাৰ্ছ আপ আছিলে নিউজিলেণ্ড আৰু ৰচিন ৰবীন্দ্ৰ তেওঁ নিউজিলেণ্ডৰ হয়। কুৱেশ্যন নম্বৰ 22, which of the following states was the last one to get the status of full statehood? তলত দিয়া 4খন ষ্টেট আছে। অপশ্যন নম্বৰ এ ছিকিম, অপশ্যন নম্বৰ বি মণিপুৰ, অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ নে অপশ্যন নম্বৰ ডি মেঘালয়া। এই 4খনৰ ভিতৰত কোনখনে একদম লাষ্টত ষ্টেটহুড পাইছিলে সেইটো সুধিছে। যদি আমি অপশ্যন কেইটাৰ পৰা চাব লাগে তেতিয়াহ'লে অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। এতিয়া ছাইডত আপোনালোকে যি এই ষ্টেট আৰু ইয়াৰ দেখিছে কেইখনমান ইম্পৰ্টেণ্ট যি এক্সামত সুধি থকা দেখা যায় এই ষ্টেট কেইখনৰ লগতে ইয়াৰ অফ এষ্টাব্লিছমেণ্ট বুলি কওঁ বা ইয়াৰ অফ ফৰ্মেশ্যন লগত দিয়া আছে। যেনেকৈ এতিয়া দেখিলে অন্ধ্ৰপ্ৰদেশ 1956, আমি জানো এটা খুব ডাঙৰ মুভমেণ্ট এটা হৈছিলে যি লিংগুইষ্টিক বেচিছত ষ্টেটবিলাক অৰ্গেনাইজ কৰিব এটা মুভমেণ্ট চলিছিলে। তো তেনেকৈ 1956ত ফাৰ্ষ্ট অন্ধ্ৰপ্ৰদেশ ছেপাৰেট হৈছিলে। দেন হাৰিয়ানা হৈছিলে 1966, ইয়াত ইয়াৰবিলাক দিয়া আছে আপোনালোকে চাই ল'ব পাৰে। এতিয়া অৰুণাচল প্ৰদেশটো কিমান আছিলে 1987। আৰু যদি চাওঁ মেঘালয়া কেতিয়া ফৰ্ম হৈছিলে 1972। দেন মণিপুৰ আকৌ মণিপুৰ 1972। এটা কথা মনত ৰাখিব, যি অৰুণাচল প্ৰদেশক আগতে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি, এইটো মনত ৰাখিব, নেফা বুলি কৈছিলে। কেতিয়াবা নেফাৰ ফুল ফৰ্মটো সোধে, নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। দেন UT হ'ল, UTৰ পাছত ফুল ষ্টেট পালে 1987। অসমৰ পৰা ছেপাৰেট হৈ গৈছিলে। দেন ইয়াৰ কেপিটেল হ'ল ইটানগৰ। দেন মেঘালয়টো অসমৰ পৰা ছেপাৰেট হৈছিলে 1972। ঠিক মনত ৰাখিব মণিপুৰ, দেন ছিকিম। আৰু ছিকিমৰ কেতিয়া হৈছিলে 1975। আৰু ছিকিম কেতিয়া আমাৰ ইণ্ডিয়াৰ লগত এছ'চিয়েট হৈছিলে? প্ৰথমতেতো ছিকিম আমাৰ ইণ্ডিয়াৰ লগত নাছিলে। দেন যোনটো 36th এমেণ্ডমেণ্ট এক্ট আছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 36th এমেণ্ডমেণ্ট এক্ট অফ 1936th এমেণ্ডমেণ্ট এক্ট অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1975। তেতিয়া এই এক্টখনৰ দ্বাৰা ছিকিম আমাৰ ইণ্ডিয়াৰ ফুল ষ্টেট হৈছিলে। তো এইকেইটা আছিলে ষ্টেটৰ কুৱেশ্যনছবিলাক চাব, এটলিষ্ট ইয়াৰ অফ এষ্টাব্লিছমেণ্ট বা ইয়াৰ অফ ফৰ্মেশ্যনকেইটা চাই ল'ব কাৰণ এক্সামৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয়। এটা স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব পাৰে। যদি নোটবুক আছে নোটবুকত এইকেইটা
নোট ডাউন কৰি থব মই ইয়াত দি দিছো একদম লেটেষ্ট কি হয় লেটেষ্ট আপোনাৰ যদি মনত কৰিবলে তেলেংগানা 2014 ত অন্ধ্ৰ প্ৰদেশৰ পৰা সেপাৰেট হৈছিল তা স্ক্ৰিনশ্বট ল'ব পাৰে আমি নেক্সট কোৱেশ্চনলৈ গৈছো কোৱেশ্চন নম্বৰ 23 which of the following articles of the constitution of India grants the Supreme Court of India the power to review its own judgment and order Supreme Court নিজৰ orders বিলাক review কৰি ফেলে যদি এটা order দিছিলে এই order টো চলি থাকিলে দেন গম পালে যে তাত কিবা অলপ খেলিমেলি আছে দেন নিজৰ order টো review কৰি ফেলে এটা subsequent নতুন এটা judgment দিব পাৰে সেই order টোৰ ওপৰত তো নিজৰ ৰিভিউ কৰা পাৱাৰটো সুপ্ৰিম কোৰ্টৰ হাতত আছে আৰু ইয়াতে কোৱেশ্চনটো ধৰিছে কোনটো আৰ্টিকলত হেতু উল্লেখ আছে বা মেনশন আছে আৰ্টিকল কেইটা দিয়া আছে আৰ্টিকল 78 আৰ্টিকল 131 আৰ্টিকল 136 নে আৰ্টিকল 137 তো এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি আৰ্টিকল নম্বৰ 137 ত সুপ্ৰিম কোৰ্টে যে নিজৰ জাজমেন্ট ৰিভিউ কৰিব পাৰে হেতু লিখা আছে Then next question number 24 name the author of the book Poverty and Un-British Rule in India latest exam eta hoi goisile APSC er VADO Agriculture Development Officer exam to joa Sunday hoi goisile he exam to ei question to oha dekha goisile je Poverty and Un-British Rule in India writer mane match the following or asile ei kitab khonor kotha kintu aru APSC er kisuman agor exam to pudise এতিয়া এপিএসসি ধৰিছে মানে সাবসিকুয়েন্ট হক আমাৰ এডিআরই হক বা জিটিবিজিটি হক হাইকোর্টৰ হক বা অন্যান্য এক্সামত খুলি দিব পাৰে ডিএমই হক তো এটা পভাৰ্টি এন্ড আনব্ৰিটিছ ৰুল ইন ইন্ডিয়া কিতাপখনৰ ৰাইটাৰ কোন অপচনস কেইটা আছে লালা ৰাজপুত ৰায় অপচন বি দাদাভাই নৰোজি অপচন সি বাল গংগাধৰ তিলক নে অপচন ডি সৰ্দাৰ বল্লভভাই পেটেল এই কোৱেশ্চনটো কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি দাদাভাই নৰোজিৰ এটা নাম আছে তেওঁ কি বুলি কয় এটো যদি জানে কমেন্ট সেকশনত জনাই দিব Next question number 25 what is right to freedom as per the constitution of India right to freedom বুলি কলে আমি কি বুজি পাও right to speech and expression right to assemble peacefully right to form associations and unions ne guti tinita option all of the above ei question to correct answer to hobo option number D all of the above next question number 26 the site of Indus Valley civilization Lothal is situated in which Indian state Lothal buli kole Lothal ji amar IVC site ase Indus Valley civilization to Lothal khon বৰ্তমান সময়ৰ কোনখন ইন্ডিয়ান ষ্টেটত অৱস্থিত লথাল কৈ দিও এটা পোৰ্ট আছিল সিপোৰ্ট বুলিয়া কও এটা পোৰ্ট আছিল আইভিসি টাইমত ইন্ডিয়াস ভ্যালি সিভিলাইজেশনৰ টাইমত তো যদি আমি সিপোৰ্ট বুলি কলে তো বিহাৰ হ'ব নোৱাৰে কাৰণ পোৰ্ট বিহাৰত তো সি নাই দেন উত্তৰ প্ৰদেশ তো হ'বই নোৱাৰে আৰু কি হ'ব নোৱাৰে ৰাজস্থানো হ'ব নোৱাৰে তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব গুজৰাট এটো মনত ৰাখিব এইটো কোৱেশ্চনো বহুত আহি থকা ফ্ৰিকুৱেন্ট হয় এক্সামত আহি থাকে যে লথাল দেন কালিবাগান ইম্পৰ্টেন্ট সাইটস আছে ইন্ডাস ভ্যালি একিটা পাৰিলে আপোনালোকে চাই দিব আৰু যদি আপোনালোকক লাগে লিষ্টখন ইন্ডাস ভ্যালি সাইটস বিলাকৰ আৰু কোনখন ষ্টেটত থাকে তেতিয়া হলে কমেন্ট সেকশনত জনাব নাপাহৰিব মই আপোনালোকক দি দিম টেলিগ্ৰাম চেনেলত তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব গুজৰাট Next kota computer question লৈছো আজি question number 27 a truth table ইয়াতে আমাক truth table ৰ কথা কৈছে যি আমি truth table বুলি কলে কি বুলি বুজি পাও and or এতেনেকে এবিলাক truth table বুলি কয় যত 0 আৰু 1 values অকল আমি দিব পাৰো a truth table shows the logical outcomes for different combinations of 0 1 আমি ক্যালকুলেট কৰিব দিব পাৰো and or nor হেবিলাক থাকে আৰু ই কি বুজায় true and false values in boolean algebra মানে কলৱে and or nor এইখিনি boolean algebra বুলি কয় এটো অলপ কম্পিউটাৰ ডিফিকাল্ট কোৱেশ্চন হয় next question number 28 a laser printer falls under which category of peripheral device laser printer eta কি ক্যাটেগৰীত পৰে হেটো কম্পিউটাৰৰ
ইনপুট ডিভাইস নে আউটপুট ডিভাইস নে ষ্ট'ৰেজ ডিভাইস নে কিবা কমিউনিকেশ্যন কৰা ডিভাইস আমি জানো ইনপুট ডিভাইস মানে কি হয় যেতিয়া আমি ইনপুট দিব লাগে যেনেকৈ কিবোৰ্ড আৰু আউটপুট ডিভাইস যেতিয়া আমি কম্পিউটাৰৰ পৰা এটা আউটপুট আমি ৰিসিভ কৰো ফৰ এক্সাম্পল মনিটৰটো হ'ল এটা আউটপুট ডিভাইস ঠিক একেদৰে লেজাৰ প্ৰিন্টাৰত কি হয় লেজাৰ প্ৰিন্টাৰত আমি ইনপুট নকৰো লেজাৰ প্ৰিন্টাৰৰ পৰা বাহিৰত ওলাই আহে মানে আমি আউটপুট এটা পাওঁ তো এইটো এটা কি হ'ব আউটপুট ডিভাইস অপশন নাম্বাৰ বি উইল বি দা কাৰেক্ট এনসাৰ Question number 29 এটা এটা স্পোর্টসৰ কোৱেশ্চন স্পোর্টস পাৰ্সোনালিটি নয়নমণি শইকীয়া কি স্পোর্টসৰ লগত তেওঁ ৰিলেটেড তেওঁ অপশনস কেইটা আছে ক্ৰিকেট অপশন বি আছে লন বল অপশন সি আছে লন টেনিস নে অপশন ডি আছে আৰ্চাৰী তো নয়নমণি শইকীয়া কিহৰ লগত ৰিলেটেড হয় তেওঁ লন বলৰ লগত এটা সাইডত দিয়া আছে যে she was a part of women's এটা four team that clinched India's first ever Commonwealth Games gold medal in lawn bowls, defeating South Africa 17-10 in the final. So, their khela eventur naam hol lawn bowls aru teo kot medal paisila Commonwealth Games jot gold medal paisila for the first time. India for the first time he eventot gold medal paisile. Aru lawn bowlot keijon player thake ba keijoni player thake etile women's 4 mane 4 jon. So question number 29 বুজি পালে আমি next question number 30 লৈ আহিছো in which of the following years the Guwahati Tea Auction Center was established কেইটামান মনত ৰাখিব টকলাই টি ইনষ্টিটিউট কেতিয়া গঠন হৈছিলে দেন গুৱাহাটী টি অকচন চেণ্টাৰ কেতিয়া গঠন হৈছিলে বা চাহ অসমত কেতিয়া ডিস্কভাৰ হৈছিলে প্ৰথম চাহ বাগানখন কোনে বনাইছিলে ফাৰ্স্ট ইণ্ডিয়ান কোন আছিলে সেইখিনি এবাৰ চাই লব এতিয়া অপশনস কেইটা আছে নাম্বাৰ এ 1911 অপশন বি 1960 অপশন সি 1970 অপশন ডি 1948 তো গুৱাহাটী টি অকচন চেণ্টাৰ জিটিএসি যে দিছপুৰৰ কাষত আছে সো জিটিএসি কেতিয়া এস্টাবলিশ হৈছিলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নাম্বাৰ সি 1970 question number 31 who among the following is known as grand old man of India এতিয়া মই এটা আগত কোৱেশ্চন এটা খুদিছিলো যে দাদাভাই নৰৌজি কি নামেৰে জনা যায় তো দাদাভাই নৰৌজি কি নামেৰে জনা যায় এই কোৱেশ্চনটোৰ আনসাৰটো পাব হেতু হল গ্ৰেণ্ড ওল্ড ম্যান অফ ইণ্ডিয়া মানে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো হ'ব দাদাভাই নৰৌজিকে গ্ৰেণ্ড ওল্ড ম্যান অফ ইণ্ডিয়া বুলি কয় এতিয়া অকল তেওঁটো চালে নহব আমি বাকি কেইটাও চাব লাগিব তো মই ইয়াতে কি কৰিছো আপোনালোকৰ কাৰণে এখন টেবুল লৈ আহিছো যত ইণ্ডিয়াৰ বহুত কেইটা ডাঙৰ ডাঙৰ পাৰ্সোনালিটিৰ নাম আছে ইফালে আছে আৰু ইফালেও আছে এই নাম কেইটাৰ এগেইনষ্টত তেওঁলোকৰ যি নিকনেম আছিলে এই নিকনেমটো দিয়া আছে পাৰে যদি এখন আপোনালোকে এখন স্ক্ৰিনশ্বট এটা লৈ ল'ব নহলে যদি ওচৰত নোটবুক আছে নোটবুকত এইকেইটা লিখি থব কাৰণ ইয়াৰ পৰা কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে যেনেকুৱাকে এতিয়া সৰোজিনী নাইডু কি বুলি কয় আমি জানো নাইটেংগেল অফ ইণ্ডিয়া দেন এতিয়া বল্লভভাই পেটেলক আমি কওঁ আইৰন ম্যান বা তেওঁৰ আৰু এটা নাম আছে যোনটো কয় বিসমাৰ্ক অফ ইণ্ডিয়া যোনটো কুৱেশ্চন নম্বৰ 32 which article gives the power to the supreme court to issue writs এটা writsৰ কুৱেশ্চন ইয়াতে মই ফাৰ্স্ট যোনটো ইয়াৰে আছিলে part 1 ত মই এটা কুৱেশ্চন সুধিছিলো যে আৰ্টিকল 32 টো কিহৰ লগত ৰিলেটেড আৰ্টিকল 32 টো ৰিলেটেড হয় যি কনস্টিটিউশনাল ৰেমেডিজ দিবলে right to constitutional remedies etu eta amar fundamental right article number 32 aru article number 45 related asil dpsp er logot jot education up to the age of 14 years thik ekedore ifale article 223 or article 11 etia yare correct answer to hobo supreme court e ketia writs issue koribo pare for protection of fundamental rights aru protection of fundamental rights and writsor কথাবিলা কত লিখা আছে আৰ্টিকল নম্বৰ 32 এতিয়া আমি যদি writsor ওপৰত অলপ বেছিকে চাব যাও আমি টোটাল দেখিম there are total of 5 writs আমাৰ ইন্ডিয়ান কনস্টিটিউশনৰ মতে there are total of 5 writs habeas corpus mandamus then quo warranto prohibition and certiorari আৰু এই পাঁচটা writsor against মই ইয়াতে এখন ডিটেইল টেবুল এখন লৈ আহিছো
যোনখন আপোনালোকে পঢ়াটো খুবেই জৰুৰী কাৰণ কি হ'ব আপোনালোকৰ এই ৰিডছ গিটা নুসুধে বা এনেকুৱাকে কুৱেশ্যন আহিলেও যদি কুৱেশ্যনটো ইজি কৰিব লাগে তেতিয়াহে ৰিডছ তিনিটা ৰিডছ দি দিব এটা বেলেগ কিবা অপচন দি দিব সেইটো আপুনি সিলেক্ট কৰিব লাগিব যে which of the following is not a read তেনেকুৱাকে কিন্তু ইয়াতে এই ৰিডছ বিলাক কিহৰ কাৰণে ইছ্যু কৰা হয় বা এখন এটা কোৰ্টে কিহৰ কাৰণে ৰিডছ ইছ্যু কৰে এটা কথা মনত ৰাখিব হাই কোৰ্টেও ৰিডছ ইছ্যু কৰিব পাৰে কিন্তু হাই কোৰ্টে যেতিয়া ৰিডছ ইছ্যু কৰিব হাই কোৰ্টৰ ৰিডছ অকল ফান্ডামেন্টাল ৰাইট ভায়োলেচনৰ কাৰণে নহয় বাকি আদাৰ কেसेस বা আদাৰ যদি কিবা গ্ৰিভিয়েন্স আছে সেইবিলাকৰ কাৰণেও হাই কোৰ্টে ৰিড ইছ্যু কৰিব পাৰে কিন্তু সুপ্ৰিম কোৰ্টে অকল ফান্ডামেন্টাল ৰাইটছ যদি ভায়োলেট হৈছে তেতিয়াহে ৰিড ইছ্যু কৰিব পাৰে এতিয়া এই টেবুলখন আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব ভিডিওটো পজ কৰি ফেলে আৰু মই এতিয়া গোটেইখিনি পঢ়ি নাথাকো আপোনালোকে এবাৰ নিজে চাই ল'ব আমি নেক্সট কুৱেশ্যনলৈ আহিছো এতিয়া কুৱেশ্যন নম্বৰ 33 হু was the first woman judge of the Supreme Court of India অপশনস কেইটা হল ফাতিমা বিবি অপশন বি লৈলা সেঠ অপশন সি ইন্দু মালহোত্ৰা অপশন ডি আনা সন্দীপ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ এ ফাতিমা বিবি ফাৰ্ষ্ট ইন ইণ্ডিয়া ফাৰ্ষ্ট ওমেন ইন ইণ্ডিয়া এইখিনি হ'ল হাই কোৰ্টৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট টপিক নেক্সট কুৱেশ্যন the concept of judicial review is borrowed from which country এটো from হ'ব FROM is borrowed from which country judicial review যি আমাৰ কনস্টিটিউশনৰ এটা ইম্পৰ্টেন্ট বা ভাইটাল পাৰ্ট হয় সেইটো কোনখন দেশৰ কনস্টিটিউশনৰ পৰা বৰো কৰা হৈছে অপচন কেইটা হ'ল অপচন নম্বৰ এ ৰাছিয়া অপচন নম্বৰ বি ফ্ৰান্স অপচন নম্বৰ সি USA নে অপচন নম্বৰ ডি জাপান ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি USA ইয়াতে মই ইয়াত টেবুলাৰ ফৰ্মত আপোনালোকক দি দিছো এটা আপোনালোকে এবাৰ পঢ়ি ল'ব যেনেকৈ জাপানৰ পৰা আমি কি লৈছো প্ৰচিডিউৰ এস্টাবলিশ বাই ল Next question number 35. A person aggrieved by an award of the claims tribunal may prefer an appeal to. It is a difficult question. Kintu jeto ami high court exam dibole goi aso. So we have to be prepared. Itu question diar more etaya karon je moi indirectly hudibo khujiso je jonbilak tribunals ase. Tribunal bilakor jodi kiba ami appeal koribo paro. Tribunal appeal bilak ami court korim. The district court korim, high court korim, ne direct supreme court korim, ne yare etao nohoy. এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ বি হাই কোৰ্ট এতিয়া ট্ৰিবিউনেলছৰ কথা যেহেতু আহিলে তো আমি অলপ এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছৰ ওপৰত ইনফৰমেশ্যন লওঁ 42nd Amendment Act মনত ৰাখিব 42nd Amendment Act of 1976 is also known as the mini constitution the 42nd Constitutional Amendment Act added a মনত ৰাখিব part 14 আমি এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছৰ কথা পঢ়িবলৈ পাওঁ আৰু আৰ্টিকল দুটা আছে মাত্ৰ যেনেকুৱাকে 323A আৰু আৰ্টিকল 323B আমি নেক্সট কুৱেশ্যনলৈ আহিছো কুৱেশ্যন নম্বৰ 36 মেটচ দা ফলোইং চাৰিখন কিতাপ দিয়া আছে লগতে ৰাইটাৰ কেইজনৰ নাম দিয়া আছে সুগন্ধি পখিলা কিতাপখন কোনে লিখিছিলে এটো 4 হ'ব হিৰেন ভট্টাচাৰ্য এটা হিৰেন ভট্টাচাৰ্য যেতিয়া পালো A4 ইয়াতে যদি আমি অপচনস কেইটা চাও A4 গোটেই কেইটাতে আছে যেন আমি নেক্সট চাব লাগিব মায়াবিদ্যা কাৰ হয় B মানে 3B ৰীতা চৌধুৰী B3 ও আছে দেখিছে আসলতে এই কুৱেশ্যনটো মই যেতিয়া বনাওতে অপচনস কেইটা দিওঁতে ভুল হ'ল মই চাৰিটাতে গোটেইকেইটা এটাই অপচনস দি দিলো এটো ক্ষমা কৰিব বাৰু ইয়াৰ পৰা চাই লও আমি দেন B3 আমি পালো A4 B3 দেন নেক্সট টু কি হ'ব সৈয়দ আব্দুল মালিক C2 আৰু অগ্নিস্নান কমেন্দ্ৰনাথ শইকীয়া D1 এটো হ'ব ইয়াৰে কাৰেক্ট এনসাৰ Next question number 37 eto aptitude and reasoning or question চাৰিটা নাম্বাৰ দিয়া আছে তাৰ পৰা odd নাম্বাৰটো বিচাৰিব লাগে
odd number বিচাৰিব লাগিলে এতিয়া যদি আমি চাওঁ 17 আছে ইয়াত 13 আছে আৰু 19 আছে এইগিটা কি হয় এইগিটা হ'ব আমাৰ prime number দুটা ফেক্টৰ 1 into 17 1 into 13 আৰু 19 into 1 মানে এইগিটা আৰু ভাঙিব নোৱাৰি then যদি 27 টো চাওঁ 27 ক যদি আমি 3 ৰে ডিভাইড কৰো এটা কি হ'ব 9 হ'ব আকৌ 3 ৰে ডিভাইড কৰো এটা 3 হ'ব 3 ৰে ডিভাইড কৰো 1 তেতিয়া হলে 27 ক আমি কি বুলি লিখিব পাৰো 3 into 3 into 3 into 1 ইয়াতে এটাতকে দুটাতকে বেছি ফেক্টৰ আছে সো 27 টো ইয়াতে odd হ'ব কাৰণ এটো prime number নহয় সো এই কোৱেশ্চনটো যেটো odd number টো সিলেক্ট কৰিব দিছে that will be option number C 27 ইংলিশৰ কোৱেশ্চন এটা শব্দ আছে equipment বুলি equipmentৰ আপোনাৰ যোনটো অপোজিট ওয়াৰ্ড হয় হেতু লিখিব দিছে অপশনস কেইটা দিয়া আছে ইন্টেলিজেন্স অপশন নাম্বাৰ বি ইম্বেচিলিটি অপশন নাম্বাৰ সি পটেনশিয়ালিটি নে অপশন নাম্বাৰ ডি সুপাৰফিশিয়ালিটি এটো জিটিপিজিটিৰ আছিল জিটিপিজিটিৰ কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছিল equipment শব্দটোৰ অপোজিট ওয়াৰ্ড কি হয় ফাৰ্স্ট অফ অল আমি equipmentৰ মিনিংটো জানিব লাগিব equipment মানে হল কুইকনেস একুৰেসি বা ইনসাইটফুল নলেজেবল তো ইয়াৰে যদি আমি অপশনস কেইটা লওঁ অপশন বি উইল বি দা কারেক্ট আনসার ইম্বেচিলিটি মানে হল স্টুপিডিটি অর ল্যাক অফ ইন্টেলিজেন্স then question number 39 fill in the blanks he always stammers in public meetings but his today's speech তাৰপিছত চাৰিটা অপশন দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত কাৰেক্ট অপশনটো বিচাৰিব দিছে মই আশা কৰো আপোনালোকে সদায় কোৱেশ্চনটো পঢ়াৰ পাছত ভিডিওটো পজ কৰি পেলাই এনসাৰটো নিজে চাবলৈ চেষ্টা কৰে নিজে ট্ৰাই কৰে দেন মোৰ এনসাৰটো চাব তো মই এটা এনসাৰটো কৈ দিছো the correct answer for this question will be option number D was surprisingly fluent এটা যেহেতুটা কৈছিলে তেওঁ সদায় স্টেমাৰ কৰে যেতিয়া পাবলিক মিটিংত কথা ক'ব লাগে কিন্তু এটা বাদ দিছে সো ইয়াতে সদায় ইয়াতে যোনটো স্টেটমেন্ট দিয়া থাকিব তাৰে অপোজিট কিবা এটা স্টেটমেন্টে হ'ব কিন্তু তেওঁৰ আজি ভাষণটো was fluent surprisingly fluent জয়নুকাকে কেতিয়াবা গ্ৰামাৰত খেলিব পাৰে তো আপোনালোকে সদায় গ্ৰামাৰখিনি অলপমান ভালকে চাব এই বাট এন্ড অৰ এইবিলাক যেতিয়া লিংকিং ওয়াৰ্ড বিলাক দিয়া থাকে এইগিটাৰ ওপৰত বেস কৰি পেলাই অপশনস বিলাক পঢ়ি চাব আহিছো লাষ্ট কোৱেশ্চন অফ দা ডে who is the first recipient of the Assam's highest civilian award অসম বৈভৱ ফাৰ্স্ট অসম বৈভৱ এৱাৰ্ড কেতিয়া পাইছিলে 2021 ৰ কাৰণে পাইছিলে আৰু কোনে পাইছিলে অপশনস কেইটা হল ডক্টৰ তপন শইকীয়া অপশন নম্বৰ বি জিতেন্দ্ৰ গোস্বামী অপশন নম্বৰ সি ৰতন টাটা নে অপশন নম্বৰ ডি জেনেৰেল ৰাণা প্ৰতাপ কলিতা কিছুমানে এতিয়া এই এনসাৰটোৰ কোৱেশ্চন ডাইৰেক্ট এটো কৈ দিব লাষ্টৰটো কাৰণ শুনা যেন পাইছে এও অসম বৈভৱ পাইছে কিন্তু ইয়াতে বুজিছে ফাৰ্স্ট ৰেচিপিয়েন্ট একদম প্ৰথমতে কোনে পাইছিলে 2021 তো এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ সি ৰতন টাটা কাকত মই দি দিছো 2021 ত ৰতন টাটা 2022 ত পাইছিলে ডক্টৰ তপন শইকীয়া 2023 ত আমাৰ পাইছিলে জাস্টিস ৰঞ্জন গগৈ দেন 2024 ত মানে এইবাৰ পাইছে জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা লেফটেনেন্ট জেনেৰেল হয় তেওঁ তো এইগিটা আছিল আজি আমি টোটাল 20টা কোৱেশ্চন কৰিলো ওভাৰঅল আমি টোটাল 40টা কোৱেশ্চনস কমপ্লিট কৰিলো we have a aim of completing 500 MCQs before the exam আশা কৰো আপোনালোকে প্ৰিপাৰেচন নিজৰ ফালৰ পৰা কৰি আছে আৰু এটা টাইম উলিয়াই ফেলে আমাৰ ভিডিওস বিলাকৰ পৰা আপোনালোকে MCQ প্ৰেক্টিস নিশ্চয় কৰি আছে ভিডিওটো যদি ভাল পাইছে লাইক কৰিব আৰু যদি আমাৰ ভিডিও চাই কিন্তু এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ